আৰম্ভ হ'ল নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। কোকৰাঝাৰ জিলাৰ দুটমা বডোফা পথাৰত ৪ দিনীয়াকৈ আয়োজিত এই অধিৱেশনৰ বৃহস্পতিবাৰে পুৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰীয়ে। চালে চকুৰোৱা এক পৰিৱেশ দুটমাৰ এই বডোফা পথাৰত। কেওফালে কেৱল হালধীয়া আৰু হালধীয়াৰ সমাৱেশ। এপছৰ প্ৰতীক অংকিত হাজাৰ বিজাৰ হালধীয়া পতাকাৰে চৌপাশ এতিয়া ভৰি পৰিছে। দৃষ্টিনন্দন এনে পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে অধিৱেশনৰ মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধনেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে। মুঠ টাৰ্গেটটো 2 লাখ ধৰা হৈছে মুকলি সভাত। তো তেনেকুৱাকৈ আমি প্ৰস্তুতি চলাই আছোঁ। আমি ভাবোঁ যে আমি ৰাইজৰ সঁহাৰি পাই আছোঁ আৰু পাই যাম। 4 দিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীটো সুকলমে হৈ যাব বুলি আমি আশা কৰিছোঁ। প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে বিধায়ক তথা উদযাপন সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰা অধিৱেশনৰ মঞ্চ আৰু মুখ্য ৰভাৰ উদ্বোধন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে প্ৰতিনিধি সভাগৃহ, অতিথিশালা, ভোজনালয় গৃহৰ উদ্বোধন কৰা হয়। এইটো এটা ঐতিহাসিক এটা অধিৱেশন হ'বলৈ গৈ আছে। কাৰণ সদৌ বড়ো ছাত্ৰ সন্থা এটা সংগ্ৰামী সংগঠন হয়। তাৰ কাৰণে কোনো বছৰত কোনো দিনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী এই অধিৱেশনত ভাগ লোৱা নাছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে সদৌ বড়ো ছাত্ৰ সন্থাৰ যিটো অধিৱেশন ইয়াৰে মুকলি সভাত 16 তাৰিখৰ দিনা অমিত শ্বাহ ডাঙৰীয়া ইয়াত অংশগ্ৰহণ কৰিবলৈ আহি আছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেও ইয়াত অংশগ্ৰহণ কৰিব। আৰু কাইলৈ আমাৰ ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেওঁ অহাৰ কথা। এই অধিৱেশন উপলক্ষে ৰাজ্যৰ 22খন জিলাৰ পৰা 5,000 প্ৰতিনিধি আৰু পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। ইতিমধ্যে বৃহস্পতিবাৰে পুৱাৰ ভাগতে বহু প্ৰতিনিধি অধিৱেশনথলীত উপস্থিত হৈছে। উল্লেখ্য যে এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশনত এইবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 16 মাৰ্চত অনুষ্ঠিত মুকলি সভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। আনহাতে শুকুৰবাৰে অৰ্থাৎ 14 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া শিক্ষা আৰু যুৱ সমাৰোহ অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এপছু নেতৃত্বই প্ৰকাশ কৰা অনুসৰি এইবাৰৰ অধিৱেশনত প্ৰায় 2 লাখ লোক সমবেত হোৱাৰ আশা আছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন।